আজি শিখৰৰ ভিডিঅ' লৈ আহিছোঁ। বহুতে কৈছিলে শিখৰটোত গ্লাছৰ টুকুৰা পাই নে নাপায়। আমি বিমলৰ এটা বনাইছিলোঁ। আমাৰ 2.3 মিলিয়ন আমাৰ অতিক্ৰম হ'ল ভিউজ। ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। কিন্তু শিখৰৰ বহুতে কৈছিলে শিখৰৰ দাদা আমাক লাগে, শিখৰ এটা আপোনালোকে বনাই দিয়ক। শিখৰত সঁচাকৈ গ্লাছৰ টুকুৰা আছে নে নাই আজি আমি লৈ আহিছোঁ ভিডিঅ'টো। শিখৰ আৰম্ভ কৰোঁ, চাই থাকক। এইটো খালি আমি পানী ভৰাম। পানীটো গৰম কৰিব লাগিব। এয়া পানী লৈ আহিলে, গৰম পানী চাই লওক। পানীটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া পানী এতিয়া গিলাচত। পানীত একো নাই, আমি দেখুৱাই আছোঁ। এয়া এতিয়া আমাৰ শিখৰটো খুলি আছে এখেতে। এইটো মানে কাটকুট নহয়, তাৰমানে ডাইৰেক্ট খুলি মেলি দেখুওৱা যাব। এইটো মিহলি কৰা গৈছে বৰ্তমান। কাৰণ ভিডিঅ'টো কাটকুট কৰিলে মানে ভিউৱাৰ্ছবিলাকে কয় কিবা মিহলি কৰিছা নেকি, সেইকাৰণে আমি আনকাট ভিডিঅ' বনাইছোঁ। হয়নে দাদা? কথাটো কওক আপুনি। এতিয়া আমাৰ আজানো পৰিব। আমি গোটেইখিনি এয়া ইয়াতে এখন আমি ইয়াতে চেকিম, মানে ইয়াতে চেকি কিনে আমি গোটেই গ্লাছৰ টুকুৰাটো আছে নে আমি চাম। নেপি নালাগে, এনেকৈ হৈ যাব। নেপকিন এখন লাগব নেকি? নেপকিনখন দি আকৌ হেৰিটো হেৰি নহয়, টুপিতে আহি যাব। বহুত পাতল নহয়তো। কি ক'ব কব নেকি? ক'ব লগা নাই, চাই লওঁ। শিখৰ গ্লাছৰ টুকুৰা থাকে, সেইটোৱে পৰীক্ষা কৰি চাই লওঁ কি হয়। তাৰপিছত কি দাদা কিবা ক'ব? চাই লওঁ। আমি আগৰ ভিডিঅ'টোত আপুনি আহিছিলে, আগৰ ভিডিঅ'ত আপোনাক মানুহে দেখা পাইছিলে, দেখুৱাই দিলোঁ এবাৰ। এখেত তীৰ্থদা, এইটো হৈছে নয়ন মেধি আৰু এখেত চহিদুল। ঢালিছোঁ আমি। এতিয়া শিখৰটো আমি ইয়াতে দি দিলোঁ। গোটেই মালটো গুচি যোৱা নাইতো দাদা? এই ইয়াতেহে পাম বস্তুটো। ইয়াতে চাব লাগিব। গোটেই হেৰি ইয়াতে গুচি গ'ল নেকি পানীত? বেছি গুৰিটো ইয়াতে নাইতো। সেইদিনাখনে নেপকিনত দিওঁতে কিন্তু বঢ়িয়া হৈছিল। অলপ আছে দাদা, অলপ আছে। শিখৰত নহ'ব নে গ্লাছৰ টুকুৰা? জিলিক মিলিক আছে অলপ অলপ। ধৰিব নোৱাৰি, কেমেৰাত ইমান নুঠে আৰু বাৰু। অকণমান ডাঙৰ চিলিক চিলিক বগা এইটো কেমেৰাত দেখুৱাই আছো, চাওক। আছে অলপ অলপ আছে দিছো। কিন্তু বিমলৰ বাদী পোৱা নাই। শিখৰত অলপ কম আছে নেকি? আকৌ পানী দিছা। বিমলতকৈ কম, বিমলত বেছি আছিল বস্তুটো। শিখৰত অলপ কম আছে। বালি বালি পায়ে আছো না ভাই। একদম মেচিনত এটা বাগবা লাগব প্লেটত।
পৰীক্ষা কৰিব লাগিব এইটো আমি পৰীক্ষা কৰি আছোঁ এতিয়া গ্লাছৰ টুকুৰাটো সঁচাকৈ আছেনে নাই শিখৰত আমি বিমলতো পাইছিলোঁ বিমলত আমি বহুতখিনিয়ে পালোঁ কিন্তু শিখৰটো আমি ইমান এটা ধৰিব পৰা নাই কিন্তু অলপ অলপ যে আছে সেইটো মানে হেৰি আৰু খাটাং কিন্তু বেছি নাই কিন্তু দাদা শিখৰ পেকেটত হা বিমলতকৈ কম কি ক'ব দাদা শিখৰটো মই পোৱা নাই অলপ অলপ আছে বালি বালি আছে কিন্তু বিমলৰ পাইছোঁ তেনেকুৱা পোৱা নাই শিখৰটো খাব পাৰি শিখৰটো পাৰি শিখৰটো খাব পাৰি নে নোৱাৰি শিখৰটো খাব পাৰি বিমলত কিন্তু বহুত আছে বিমলত বেছি আছে বাৰু বালাত ধৰি সাধাৰণ নাম দেখা পায় অলপ অলপ দেখা কেমেৰাত বেছি দেখা নাযায় বাৰু শিখৰটো কম আছে বাৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অকণমান বেলেগকৈ শ্বেয়াৰ কৰি দিব মানে অলপ সজাগ হোৱাটো ভাল চবে সজাগ হোৱাটো ভাল ধন্যবাদ নাই ভালে নাপালো ন বস্তুটো নাই আছে কিন্তু কম পৰা নাই মেইন কথা কিন্তু বিমলত বেছি আছে আমি পালো পাৱাৰ কাৰণে আমি দেখাইছিলো কিন্তু শিখৰত বৰ্তমান আমি ধৰিব পৰা নাই আছে যদিও আমি ধৰিব পৰা নাই ইমান নাই আছে কিন্তু খালি মানে ধৰ দাঁতত কিবা গুড়া গুড়া লাগে প্ৰায়ভাগ মানুহবিলাকৰ লাগে এনেকুৱা ময়ো মানে পাওঁ সেইটোৰ কাৰণে ময়ো খাওঁ সেইটো কাৰণে মই পাওঁ পানী পোৱাৰ কাৰণে আজি চেক কৰিলো চেক কৰি কিনে মানে আৰু বহুতে কমেণ্ট দিছিল পৰা নাই এইটো হয় নে নহয় শিলৰ গুড়া চুৰাও হ'ব পাৰে আৰু বহুতে কৈছিল শিখৰৰ ওপৰত এটা লাগে কাৰণ শিখৰ বহুতে খায় চবে খায় সেইটো কাৰণে শিখৰটো আমি শিখৰৰ কাৰণে কৰিলো এটা আপোনালোকে চাই কিনে জনাব ভাল পায় জনাব শ্বেয়াৰ কৰিব লাগিব অকণমান শ্বেয়াৰ কৰি দিব আৰু চবকে শ্বেয়াৰ কৰিব লাগিব কিয় মানে চবে গম পাওক শিখৰটো আছে কিন্তু কম আছে আছেতো আছে কিন্তু কি ক'বা চন্দন কি ক'বা হা আছে নাই আমি প্ৰমাণ কৰি চাইছিলো তুমিতো খোৱা ন মাজে মাজে কিন্তু প্ৰমাণ কৰাটো ভাল কাৰণ ৰাইজেও গম পাব লাগে ন আৰু খোৱাটো বেয়াই বাৰু স্বাস্থ্যৰ কাৰণে মানুহক আমি খাবৰ কাৰণে আহ্বান কৰা নাই কিন্তু কাকো আমি খাব কোৱা নাই কিন্তু আমি জাষ্ট মানে কথাটো কৈছো কিয় মানে কম আছে কিন্তু কম আছে সেইটো কাৰণে কৈছো খাব লাগে বাৰু ঠিক আছে দিয়ক ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব শিখৰ খোৱা ফ্ৰেণ্ডৰ মাজত আৰু খোৱাটো একদম বেয়া নোখোৱাটোৱে ভাল চ' পৰাপক্ষত নোখোৱা থকাটোৱে ভাল এইটোৱে আৰু বাকী বাই বাই আকৌ আহিম ছিগনেচাৰ লৈ আহিম এইবাৰ ছিগনেচাৰ নে এইবাৰ ছিগনেচাৰ আমি পৰীক্ষা কৰিম নেক্সট ভিডিঅ' আহি আছে আপোনালোকে ফ'ল' কৰি ৰাখিব মোক ফেচবুক পেজত ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম